Hello everyone, এইখিনি সানডে দুপৰীয়া 3টা মান বজাৰ ভিডিও এয়া সাগু পাপৰ ভাজি লৈছো আৰু সানডে দিনটো ভিডিও নকৰিলো কি যে ইমান খেলিমেলি হৈ গল সানডে দিনটো একদম ভিডিওই নকৰিলো সোনকালে ভাত খালো যে এতিয়া ভুক লাগিছে বলে এয়া বনাই দিছো হা পকৰি বাহ সানডে আজি আমাৰ সানডে এনেকে কৰতে হা আজি সানডে ঘৰতে নেকি ওকে আৰু ইফালে চাহ পকৰি अरे लालसा तो खा बाबू सानडे पकरটো বেয়া বস্তু নহয় বাৰু কমকে খালি সব বস্তুৱে ভাল বেছিকে খালি সব বস্তু বেয়া তো এটা কথা কও সবতে এটা বস্তু মনত ৰাখো সব বস্তুৰে বেছিটো বেয়া সেইকাৰণে বুজি পাইছা অলপ কন্ট্ৰোলত থাকবা একো নাই এনেটো সানডে ভিডিও বনাই কিন্তু হিদিনা ভিডিও কৰাই নহল আকৌ সন্ধিয়া অকমান পকৰি চকৰি বনাই তেনেকৈ খালু ঘৰতে তো সেইখিনি শেয়াৰ কৰা এতিয়া লগ পাইছো মানডে মৰ্নিংত এইফালে বাবুৰ টিফিন বনাই আছো আৰু আজি টিফিনত কি দিছো সেইখিনি অকমান আপোনালোকৰ মাজত শেয়াৰ কৰিছো এয়া ৰুটি লৈ ৰুটি বেলি লৈছো প্ৰথমতে তাৰ পিছত এয়া চীজ কাটি আছো আৰু কেনেকৈ কি বনাই দেখাই আছো ৰব তো এনেকৈ ৰুটি বেলি লৈছো তাৰ পিছত সাইড কেইটা অকমান কাটি লৈছো চুৰিৰে যাতে অকমান দেখিব আৰু কেনেকৈ কি বনাই আছো আৰু ইয়াতে আলুৰ ফিলিংখিনি এই আলুৰ ফিলিংখিনি অকল জিৰাৰ গুৰি ধনিয়াৰ গুৰি অকমান কচুৰি মিঠি আৰু চাট মছলা এনেকৈ দি ধুনীয়াকৈ সানি লৈছো তাৰ পিছত ওপৰত আলুৰ যেটো ফিলিং হেতুৰ ওপৰত অকমান চীজ দিছো তাৰ পিছত এনেকৈ দেখিছেনে মই দেখুৱা ধৰণে এনেকৈ কণাগিটা অকমান মানে মুঠি লৈছো যাতে খুলি না যায় তেলত ভজাৰ লগে লগে তো এনেকৈ অকমান আলুৰ পেটিস টাইপ বনাই দিছো আৰু আটাৰ হৈতে তো এনেকৈ সিম্পল ভাবে আৰু খায়ও ভাল আৰু বাচ্চা কেনেকৈ টিফিনত দিলে খায়ও ভাল পায় দেখাটো অকমান বেলেগ টাইপৰ হয় যে তো খাই ভাল পায় হিয়তে মানে যিকোনো বস্তু অকমান দেখিবলৈ ভাল হলে খায়ও ভাল পায় তো হেলদিও হয় আটাৰে হয় যেহেতুকে তো এনেকৈ তাক বনাই দি আছো আৰু লগতে ভিডিওটো অকমান ৰাতিপুৱাৰ পৰা আৰম্ভণি কৰিছো মানডে দিনটো আকৌ যেনেকৈ সানডে ভিডিও কৰা নহল আৰু তেল দেখিছেনে ইমান বেছিও তেল দিয়া নাই অকমান তেল দিছো দিবলে এতিয়া ফ্ৰাই কৰি আছো আৰু হি খাই বহুত বেছি ভাল পালে ঘৰ আহি কলে যে বহুত বেছি ভাল পাইছে খাই লগত কেচাপ দি দিছো টমেটো সস এনেকৈ লগাই খাই ভাল পাব সেইভাবে এনেকৈ দিছো তো ব্লগটো এনেকৈ আৰম্ভণি কৰিছো মানডেৰ পৰা মানডেৰ দিনটো একদম নৰমাল ব্লগ এটা ইমানে গৰম চৰম একদম ভিডিও কৰি মনে নাযায় তথাপি আপোনালোকৰ মাজত যিখিনি আগবঢ়াই থাকো আৰু আপোনালোকে যোৱাটো ভিডিও যেটো মোৰ শিলঙৰ ভিডিওত বহুতখিনি মৰম দিছে সো হেবে বহুত বেছি মনটো ভাল লাগিছে আৰু এনেকৈ ভিডিওবোৰ চাই যাবচোন আপোনালোকে মৰম দিলে ভিডিওবোৰ কৰি ভাল লাগে যিমান যি কষ্ট হওক তাৰ মাজেৰো মানে দেখাই থাকিবলৈ ভাল লাগে বস্তুবিলাক যদিও ডেইলি ব্লগ কৰাতে কিন্তু বহুত কষ্ট হয় যিবিলাকে কৰে গম পায় সেইভাবে মানে কথাখিনি কলো আৰু তো আপোনালোকে এনেকৈ মৰম দি থাকিলে মানে বহুত কষ্টৰ মাজতো কৰি ভাল লাগে আৰু এতিয়া গা পা ধুই পেলাই আহি গলো কিচেনত আহি কিচেন অকন বাচন আছিল হেকিনত ধুই ললো তাৰ পিছত ময়ো মানে অকমান বাবুৰ টিফিনৰ হোৱাৰ পিছত আৰু অকমান আটা অকমান আলুৰ ফিলিং এনেকৈ ৰৈ গৈছিল মই ভাবিলো তেনেকৈ বনাই খাও বাবুক যেনেকৈ টিফিনত বনাই দিছো ময়ো হেনেকৈ বনাই অকমান খাম আজি ব্ৰেকফাষ্ট এনেকুৱাই হ'ব এও দিলো সেৱাই বনাই সেৱাই বাৰু অকনমান আছে সেইখিনিও আছে আৰু ভাবিলো যেটুকে আটাখিনিও আছে এনে আৰু পাছত খাব মন নাযায় ৰাতিপুৱাই যেটুকে আটাখিনি মুঠি লোৱা হৈছে তো বহুত পিছত আৰু খাব সন্ধিয়া খাব মন নাযায় সেইখিনি আটা যিমানে ফ্ৰেছ হৈ থাকক বাৰু খাব মন নাযায় গতিকে ভাবিলো মই এনেকৈ বনাই খাও আৰু অকমান আটাৰ ফিলিংও ৰৈ গৈছে মানে আলুৰ যেটো স্টাফিং বনাইছো সেইটো অকমান ৰৈ গৈছে তো ভাবিছো এনেকৈ অলপ বনাই ময়ো খাইলো দুটা বেছি নহয় দুটামান হ'ব চাগে পেটিস তো এনেকৈ বনাই লওঁ বুলি ভাবিছো আৰু ইফালে তাৰ আগতে ভাতৰ কাৰণে অকমান যোগাৰ কৰিছো আজি মানে নিৰামিষে হ'ব দালিটো বনামে বাৰু তাৰ লগতে পটলৰ সবজি বনাম তাৰ বাবে আলু এনেকৈ বাকলি এৰাই আছো আৰু লগতে ব্লগটো এনেকৈ দেখাই আছো আৰু অকমান বুট তিয়াই থৈছো কাৰণ এতিয়া গৰমৰ দিন বুটটো খালে অকমান ভাল লাগে এনাৰ্জি পোৱা যেন লাগে আৰু সেইভাবে বুট অকমান তিয়াই থওঁ আৰু বুটৰ অকমান চাটনি খাব মন যায় আছে বৰা চৰা বনাই তেনেকৈ সেইভাবে বুটখিনিও ভিজাই থলো এফালে আলুৰ বাকলিখিনিও গুচাই আছো আৰু লগতে ভিডিওটো যদি শেষলৈ চাই আপোনালোকৰ ভাল লাগে নৰমাল ব্লগ এটা মানডেৰ দিনটোৰ তেনেহলে প্লিজ চেনেল লাইক কৰিব ভিডিওটোত আৰু চেনেলটো যদি কোনোবাই সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব ভাল লাগিব ভিডিও বনাই তো বহুতখিনি মৰম দিছে বাৰু যোৱাতে ভিডিওটো এইটো ভিডিওটো দিব মোৰ ডেইলি ব্লগ যেটোকে সদায়টো ফুৰিব যোৱা নহয় বাৰু তো যিমানখিনি যেনেকৈ পাৰো দেখাবলৈ চেষ্টা কৰো তো আপোনালোক প্লিজ মৰম দিব ভিডিওবোৰত তো এতিয়া আৰু এনেকৈ কামখিনি কৰি আছো জলদি যদিও দেখাইছো মানে গৰমত আইফালে চুলিখিনি ধুই দিছো মেলি আছো বহুতে বেছি গৰম লাগিছে কিন্তু কামখিনি নকৰাকে মানে কিবা এটা কিচেনত সোমোৱাৰ পিছত সব পাহৰা যায় গৰম ঠাণ্ডা সব পাহৰা যায় তো আগে কামখিনি হ'ব লাগে এইটো মোটিভ আমাৰ তিৰতাবিলাকৰ থাকে যিমান গৰম নকৰিলে নাই যদি কিচেনত এবাৰ সোমাইছো নহয় বাকি সব কাম পাহৰা যায়
আগতে কামখিনি হ'ব লাগিব এনেকুৱা আৰু সো এতিয়া তাৰ পিছত মই ব্ৰেকফাষ্টটো কৰি লম দেখিছে মই যে কৈছোঁ ময়ো তেনেকৈ বনাই ল'লোঁ বুলি মই এনেকৈ বনাই লৈছোঁ আৰু অকণমান চেৱায়ো আছে ৰাতিপুৱাৰে এই আজি মোৰ ব্ৰেকফাষ্ট এইফালে আঞ্জাও উতলি আছে আজি ৰাতিপুৱা মানে আজি মানডেৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ এতিয়া ভাত তাতখিনি মানে অকণমান আগবঢ়াই থ'লোঁ চব্জি তব্জি বনালোঁ এনেকৈ পটলৰ চব্জি বনাইছোঁ আজি আৰু মানে গৰম ওলাই আহিছোঁ মানে পাকঘৰটো চাফা কৰিব লগা আছে বাকী কাম নকৰাকৈ ডাইৰেক্ট ওলাই আহি ফেনৰ তলত অকণমান ৰেষ্ট লৈছোঁ এতিয়া বাৰু বাচন চাচনখিনি ধুই লওঁ স্কুল যাবৰো হ'ব মানে কিচেনটো জানেই ভাত বনোৱাৰ পিছত লেতেৰা হয় তো সেইখিনি কৰি লওঁ ইমান গৰম দিছে নহয় আজি বাপৰে আজি নহয় এইকেইদিন দিয়ে আছে বাৰু তো যি কি নহওক এতিয়া মই স্কুল যাব লাগিব গৰমে চৰমে কামখিনি কৰি লওঁ আৰু লগতে ভিডিঅ'টো আপোনালোকে চাই থাকিব স্বাগতম জনাইছোঁ লাইভ আপডেটৰ অন্য এটি ভিডিঅ'লৈ আৰু আপোনালোকে চাই থাকিব মোৰ আজিৰ দিনটোৰ সকলোখিনি দেখাই থাকিম এতিয়া স্কুল যাওঁ স্কুলৰ পৰা আহি আৰু আপোনালোকক লগ পাই আছোঁ আৰু যিহেতুকে ব্লগটো ৰাতিপুৱাৰ পৰা কণ্টিনিউ কৰিছোঁ তো সেইবাবে দেখাই আছোঁ এতিয়া স্কুল যাওঁ স্কুলৰ পৰা আহি লওঁ আৰু ইমান গৰম কি ক'ম গৰমৰ কথা কৈ লাভ নাই গৰম অধিক গৰম কৰিবই চ' বাবুক লৈ আহোঁ তাৰপিছত লগ পাই আছোঁ আজি মোৰ দুটা অৰ্ডাৰ কেঞ্চেল হৈ গ'ল কাৰণ মই স্কুল গুচি গ'লোঁ অনে আছিল মানে নেট অফ কৰা আছিল তো মানে এনেকৈ গুচি গ'লোঁ তো সেইকাৰণে মোৰ দুটা কেঞ্চেল আজি দুটা অৰ্ডাৰ কেঞ্চেল হৈ গ'ল আজি তো মনটো বহুত বেছি বেয়া লাগি আছে আৰু বিশেষকৈ খোৱা অৰ্ডাৰ কেঞ্চেল হ'লে বেয়া লাগে কোনে বা কি পৰিস্থিতিত অৰ্ডাৰ মানে দিছিল আৰু তো এইটো কাৰণে মোৰ বহুত বেছি বেয়া লাগে দুপৰীয়া সময়ত তাতে আৰু তো এতিয়া উপায় নাই আৰু আহি চাওঁ যে অৰ্ডাৰ দুইটাই কেঞ্চেল হৈ আছে মানে মই নেটটো অন নকৰাকৈ মানে হোটেল অন কৰিছোঁ জমেট'ত তো মই এনেকৈ গুচি গ'লোঁ আৰু এনেও নোৱাৰিলোঁ হয় যিহেতুকে মই গুচি গৈছোঁ স্কুলত বাবুক আনিবলৈ তো অৰ্ডাৰকেইটা তেতিয়াই আহিছিল তো মনটো অকণমান বেয়াও লাগি আছে মানে খোৱাৰ অৰ্ডাৰবিলাক বেলেগ অৰ্ডাৰ কেঞ্চেল হ'লে কথা নাই কিন্তু খোৱাৰ অৰ্ডাৰ কেঞ্চেল হ'লে বেয়া লাগে কোনোবা দুপৰীয়াৰ সময়ত আৰু ভোকত অৰ্ডাৰ দিয়া যায়তো তো বেলেগ বাৰু পাব সেইটো কথা মোক কোৱা নাই কিন্তু মোৰ তাত আহিছিল যে মোৰ অকণ মনটো বেয়া লাগি আছে চ' দুটা অৰ্ডাৰ কেঞ্চেল মানে এনেকুৱা নহয় যে অৰ্ডাৰ দুটা কেঞ্চেল হোৱাৰ কাৰণে মোৰ সেইটো নহয় যে দুপৰীয়া সময়ত এনেকৈ কেঞ্চেল কৰিবলৈ অকণমান বেয়া লাগে তো উপায় নাই আজি এনেকুৱা হৈ গ'ল নেক্সট টাইম যদি এনেকুৱা নহয় তাৰ প্ৰতি মই লক্ষ্য ৰাখিম বাৰু চ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কথাখিনি নাহিল ইমান গৰমত অকণমান টোপনি আহোঁতে এওঁ ফোন কৰিলে টোপনিও ভাঙি গ'ল চ' এতিয়া উঠিছোঁ এতিয়া প্ৰায় 6টাই বাজে তো আজিও বাবুৰ বোলে মানে যিটো চুজিৰ কেক মাজতে বনাইছিলোঁ আকৌ বোলে বনাব লাগে তো আজি আকৌ চুজি আৰু আটাৰ মিক্স কেকটো বনাম ৰেচিপি সেইকাৰণে আপোনালোক নেদেখাওঁ মানে আপোনালোক জাষ্ট জনালোহে যে কি বনাম আজি সন্ধিয়া চাহৰ কাৰণে বাবু এইফালে হাল্লা কৰি আছে তাৰ হোমৱৰ্কবিলাকো আছিল সেইবিলাকো কৰিলে এতিয়া সি আছে আৰু দিনত টোপনি নামাৰিলে হোমৱৰ্ক বহুত আছিলে সেইখিনি কৰিলে কাৰণ দিনত শুলে আকৌ দেৰি হৈ যায় সেইকাৰণে ৰাতি টোপনি আহোঁতে তো এতিয়া মই কেকটো বনাই লওঁ প্ৰায় 6টা বাজে কিন্তু ৰ'দৰ তাণ্ডৱ যোৱাই নাই আৰু গৰম আজি নিচিনা আজি আৰু যোৱাকালি ইমান বেছি গৰম পাইছোঁ চ' গাইজ ভিডিঅ'টো এনেকৈ কণ্টিনিউ কৰি আছোঁ এতিয়া মই কেকটো বনাই লওঁ তাৰপিছত লগ পাই আছোঁ তো আজি বাবুৱে আকৌ ক'লে চুজিৰ কেকটো খাব বুলি তো এনেকৈ মই ভাবিলোঁ আজি এনেকৈ চচপেনতো ডাইৰেক্ট বনাওঁ নাই বহুত বেছি বেয়া হৈ গ'ল কেকটো এয়া দেখিছেনে মোৰ কেকটো একেবাৰে বেয়া হৈ গ'ল কাৰণ এনেই দেখাত ভাল বা টেষ্টটো আহিছে কাৰণ মই আজি যে এইটোত বনালোঁ এইটোত পূৰা লাগি ধৰিছে চাওকচোন আজি একদম বেয়া হৈ গ'ল কেকটো উপায় নাই এনেকৈ খাব লাগিব আৰু দেখিবলৈ এনেকুৱা কিবা ভাঙি গৈছে খাবলৈ কিন্তু বহুত টেষ্টি সেনেকুৱাই টেষ্টিয়ে হৈছিল তো এইফালে বাবুক চাহ দি দিলোঁ বহুত সময় পিছত ভিডিঅ'ৰ মাজত আৰু ইমানেই গৰম দেখিছে পূৰা ৰাতিপুৱাৰ পৰা এইটো মুঠিতে আছোঁ মানে চুলি তুলি ওপৰত উঠাই চ' ইমান গৰম তো এতিয়া বাবুক পঢ়ালোঁ এতিয়া প্ৰায় 9টা বাজিলে এইখিনি সময় সেইকাৰণে ভিডিঅ' কৰা নাই তাক চাহ দিয়াৰ পিছত ধুনীয়াকৈ পঢ়াই মেলি এতিয়া আহিছোঁ কিটচেনত আৰু আজিৰ ব্লগটো নৰ্মেল ব্লগ এটা ইমান গৰমত কি দেখাম একো ভাবি পোৱা নাই চ' যি কৰি আছোঁ সেইখিনিকে দেখাই আছোঁ তো এতিয়া ভাতটো বহাই দিওঁ দিনৰ আঞ্জা চাঞ্জা চব আছে আৰু আজি অৰ্ডাৰ নাই আৰু দুটা অৰ্ডাৰ আহিছিল মোৰ দুইটা কেঞ্চেল হৈ গৈছে এতিয়ালৈকে অৰ্ডাৰ নাই বাৰু নাজানো ৰাতিলৈকে আহে নে নাহে চ' এতিয়া ভাতটো বহাই দিওঁ তাৰ আগতে একাপ চাহ খাম এওঁ আহিলে চ' চাহ খোৱাই নাই মই তাক পঢ়াই আছোঁ তাক দি মই খোৱাই নাই একচুৱেলি ভাতটো খোৱাত দেৰি হৈছে খাব মন যোৱা নাছিল তো এতিয়া চাহ খাম একাপ তাৰ লগতে ভাতটো বহাই দিওঁ আৰু ব্লগটো চাওঁ কিমান দূৰ দেখাব পাৰোঁ নেদেখাওঁ যে ইয়াতে সমাপ্ত